এই মুহূৰ্তত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ লগতে শিক্ষাৰ্থীসকলৰ বাবে জনা বিচাৰিছো এটা ডাঙৰ আপডেট। এবাৰ 2024 চনৰ চৰকাৰী বন্ধ সম্পৰ্কত ডাঙৰ আপডেট আহিছে। চৰকাৰী বন্ধৰ দিন ইতিমধ্যে ঘোষণা কৰিছে যে এবাৰ ৩৬টাকৈ বন্ধ আৰু 2টা দিন অৰ্ধছুটি লাভ কৰিব চৰকাৰী কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলে। 2024ৰ চৰকাৰী বন্ধৰ দিন ঘোষণা। চৰকাৰী কাৰ্যালয় চৰকাৰী শিক্ষানুষ্ঠানে লাভ কৰিব মুঠতে ৩৬টা বন্ধৰ দিন। প্ৰথমে আপুনি কোন কেইটা মাহত কিমানটা বন্ধ আছে আপোনালোকক জনাই দিব বিচাৰিছো। এবাৰ জানুৱাৰী মাহত সৰ্বমুঠ 5টা বন্ধ আৰু ফেব্ৰুৱাৰীত 1টা বন্ধ লাভ কৰিব। মাৰ্চত 2টা, এপ্ৰিলত 5টা আৰু মে'ত 4টা বন্ধ আছে। জুনত 1টা, আগষ্টত 3টা, ছেপ্টেম্বৰত 2টা আৰু অক্টোবৰত 7টাকৈ বন্ধ আছে। ইপিনে নৱেম্বৰত 4টা আৰু ডিচেম্বৰত 2টা বন্ধ আছে। জুলাই আৰু অক্টোবৰত 1টাকৈ অৰ্ধছুটি পাব। আৰু কোন কোন তাৰিখত বন্ধ আছে আপোনালোকক জনাই দিব বিচাৰিছো। 15-16 জানুৱাৰীত মাঘ বিহু টুচু পূজা বন্ধ। 23 জানুৱাৰীত নেতাজী জয়ন্তী। 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস পালনীয়। 31 জানুৱাৰীত মেডাম মেফি। 24 ফেব্ৰুৱাৰীত চিলাৰায় দিৱস। 25 মাৰ্চত দৌল যাত্ৰা। 29 মাৰ্চত গুড ফ্ৰাইডে। 11 এপ্ৰিলত ঈদ উল ফিতৰ আৰু 13, 14, 15 এপ্ৰিলত বহাগ বিহু। 20 এপ্ৰিলত সাধনী দিৱস। 1 মে'ত শ্ৰমিক দিৱস। 8 মে'ত দামোদৰ দেৱৰ তিথি। 23 মে'ত বুদ্ধ পূৰ্ণিমা আৰু 24 মে'ত মাধৱদেৱৰ তিথি। 17 জুনত ঈদ উজ জোহা। ইপিনে 15 আগষ্টত স্বাধীনতা দিৱসৰ বন্ধ আছে আৰু পালনীয় হ'ব স্বাধীনতা দিৱস। 23 আগষ্টত মাধৱদেৱৰ তিৰুভাৱ তিথি হিচাপে বন্ধ থাকিব। ইপিনে 26 আগষ্টত জন্মাষ্টমী। 4 ছেপ্টেম্বৰ শংকৰদেৱৰ তিৰুভাৱ তিথি। 14 ছেপ্টেম্বৰত কৰম পূজা। 2 অক্টোবৰত গান্ধী জয়ন্তী আৰু 10ৰ পৰা 12 অক্টোবৰ দুৰ্গা পূজা। 13 অক্টোবৰত বিজয়া দশমী আৰু শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি। 17 অক্টোবৰত কাতি বিহু। 31 অক্টোবৰত দীপাৱলী। 3 নৱেম্বৰত ভাতৃ দ্বিতীয়া আৰু 7 নৱেম্বৰত ছট পূজা। 15 নৱেম্বৰত গুৰু নানক জয়ন্তী। 24 নৱেম্বৰত লাচিত দিৱস। 2 ডিচেম্বৰত চুকাফা দিৱস। 25 ডিচেম্বৰত বৰদিনৰ বাবে বন্ধ আছে আৰু ইয়াৰ পিছত অৰ্ধছুটি আছে 2টা দিন। 17 জুলাইত মহৰমৰ বাবে অৰ্ধছুটি আছে আৰু 16 অক্টোবৰত লক্ষী পূজাৰ অৰ্ধছুটি দিয়া হৈছে। আৰু এনেধৰণৰ খা খবৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।